আজি এই বৰদিনৰ পুৱাতে মই সমূহ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সুপ্ৰভাত জনাইছোঁ। এইখিনিতে এটা কথা বৰ আচৰিত ধৰণকৈ আমাৰ চকুৰ আগত দেখা দিছে। আপোনাসকলে জানিছেই যে কাৰ্বি আংলং জ্বলিছে আৰু অসমৰ 6 জনগোষ্ঠীয়ে ইতিমধ্যে তেওঁলোকৰ যি জনজাতিকৰণ আন্দোলনৰ সামৰণি পেলাইছে। ইয়াকে লৈ আমি এক আশ্চৰ্য প্ৰকাশ কৰিবলৈ বাধ্য হৈছোঁ যে আদিত্য খাটলাইহঁতৰ দৰে চিৰজীৱন তেওঁলোকে শাসক গোষ্ঠী যি দলৰেই নহওক শাসক গোষ্ঠীৰ দালালি কৰি আহি তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো যিটো বিৰোধিতা কৰি পেলাই শাসক গোষ্ঠীৰ চৰণ চুমি আছে, ঠিক তেনেধৰণৰ লেখীয়াকৈ আমি যি 6 জনগোষ্ঠীৰ নেতৃত্বই যি অসমখন ধুৱাই আছিল জনগোষ্ঠীসকলৰ জনজাতিকৰণৰ কাৰণে, ইতিমধ্যে যি হিমন্ত বিশ্ব শৰ্মাই জনগোষ্ঠীবিলাকক জনজাতিকৰণৰ ক্ষেত্ৰত যি ললিপপ মুখত ভৰালে আৰু তাৰ পিছৰে পৰা তেওঁলোকৰ কাৰো মাত বোল আমি নেদেখা হ'লোঁ। আৰু এইটো যে এটা যে ললিপপ, সেই কথাটো আপোনালোকে নিশ্চয় বেছি অকণমান দকৈ ভাবিলেই আপোনালোকে গম পাব যে হিমন্ত বিশ্ব শৰ্মাৰ যি কৌশল, সেই কৌশলত আপোনালোকেও ভৰি দিলে 6 জনগোষ্ঠীৰ সকলো নেতৃত্বই। তাৰ লগে লগে আৰু এটা কথা আপোনালোকে দেখিছে নিশ্চয়, আজি কেইদিনমান হৈছে মাত্ৰ, কেইদিনমানৰ আগতে খেৰনি অঞ্চলত একেই জনগোষ্ঠীয় জনজাতিসকল, কাৰ্বি জনজাতিসকলে তেওঁলোকৰ স্ব অধিকাৰৰ কাৰণে, তেওঁলোকৰ ভূমি অধিকাৰৰ কাৰণে যি আন্দোলন কৰিছিলে, সেই আন্দোলনৰ পৰিণতিটো কি হ'ল আপোনালোকে নিশ্চয় জানে যে সেই আন্দোলনৰ পৰিণতি সমাপ্ত কৰিবৰ কাৰণেই সেই নেতৃত্বই কোনো দলীয় তলত নহৈ আন্দোলনৰ কাৰ্যসূচী লৈছিলে যে বিহাৰী সম্প্ৰদায়, বঙালী সম্প্ৰদায় যিসকলে তেওঁলোকৰ PGR VGR এলেকাত আছিলে, তাৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছিলে। এই গণতান্ত্ৰিক আন্দোলনত হিমন্ত বিশ্ব শৰ্মাই এক পৈশাচিক অৱস্থাৰে সৈতে দমনৰ যি কৌশল ৰচনা কৰি পেলাই তেওঁলোকক আন্দোলনকাৰীসকলক ৰাতিৰ ভিতৰতে তুলি আনিলে আৰু তুলি আনি পেলাই তেওঁলোকে এটা মিছা আৰু বজ্জাতিৰ আশ্ৰয় লৈ পেলাই হিমন্ত বিশ্বই কৈছিল বা তেওঁলোকৰ নেতৃত্বই কৈছিল বা পুলিচ বাহিনীক লগাই পেলাই কৈছিল যে তেওঁলোকৰ দৈহিক অৱনতি ঘটাৰ কাৰণে তেওঁলোকক গুৱাহাটী মেডিকেল কলেজলৈ লৈ আহিছে। দুৰ্ভাগ্য আৰু লজ্জাজনক বিষয়, হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিব লাগে ডিফু মেডিকেল কলেজ তৈয়াৰ কৰিছিলে আৰু খেৰনিত এখন ভাল হস্পিটেল আছে, তাতে তেওঁলোকৰ স্বাস্থ্যটো পৰীক্ষা কৰিবলৈ কিয় ব্যৱস্থা নকৰি পেলাই গুৱাহাটী মেডিকেল কলেজলৈ লৈ আহিছিলে সেই আন্দোলনৰ নেতৃত্বত থকাসকলক। ইয়াৰ অৰ্থটোৱে হ'ল যে গণতান্ত্ৰিক আন্দোলনটো দমন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক আনিছিলে। সৌভাগ্য যেন তেওঁলোকক কোনো হত্যা কৰাৰ পূৰ্বেই বিভিন্ন ধৰণৰ ৰাইজে এই কথাষাৰ দুখমুকালি ভাগত পৰা হৈ থকা কথাষাৰ গম পাই ৰাইজ ওলাই আহি গোটেই খেৰনি জ্বলি গ'ল। আৰু যি তুলিৰাম ৰংহাঙে যিধৰণেকৈ হিমন্ত বিশ্ব শৰ্মাৰ চটলিপিত কাম কৰি আছে, সেই তুলিৰাম ৰংহাঙৰ ঘৰটোকে জ্বলাই দিবলৈ বাধ্য হ'ল আৰু তুলিৰাম ৰংহাঙে ঘৰটো জ্বলাবলৈ বাধ্য কৰিলে। যিহেতু তুলিৰাম ৰংহাং এজন ঘুষখোৰী, এজন ধনলোভীয়ে নহয়, তেওঁ হিমন্ত বিশ্বৰ লগত মানৱতা হত্যাকাৰী ৰূপতো পৰিচিত হ'ল। আৰু এইখিনিতে আমি ক'বলৈ বিচাৰিছোঁ যে যিসকল জনগোষ্ঠীয় ৰাইজে 6 জনগোষ্ঠীৰ কাৰণে জনজাতিকৰণৰ আন্দোলন কৰি আছিলে, সেইসকল আজি তাপ মাৰিলে। সেইসকলে আজি অসমৰে এডোখৰ ঠাইত ঘাঁহ লাগিছে। জনজাতিসকলে তেওঁলোকৰ স্ব অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছে গণতান্ত্ৰিকভাৱে। সেই আন্দোলনৰ প্ৰতি 6 জনগোষ্ঠী বা আদিত্য খাটলাইহঁতে জনজাতিক ৰক্ষা কৰিবৰ কাৰণে জনজাতিৰ বিৰুদ্ধে তেওঁলোকে চৰকাৰৰ সপক্ষত মাত মাতিছিলে। সেইসকলৰ আজি কাৰ্বি আংলঙৰ জনজাতিসকলৰ এই সময়ত এই অৱস্থাত এষাৰ মাত মাতা নাই। ইয়াৰ পৰা প্ৰমাণ কৰিছে যে তেওঁলোকে চৰকাৰৰ মাত্ৰ চৰণ সেৱাৰ সৈতে চৰকাৰক ৰক্ষা কৰা বা
আগন্তুক ২৬ৰ নিৰ্বাচনত তেওঁলোকক বৈতৰণি পাৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰণত তেওঁলোকে পূৰা এইটো তেওঁলোকে নিজেই জল পটকৈ প্ৰমাণ দিলে। আমি সেইকাৰণে দাবী কৰিবলৈ বিচাৰোঁ, যিসকল আজিও সঁচা জনজাতি ৰাইজে জনজাতিকৰণ বিচাৰিছে, জনগোষ্ঠীয় ৰাইজে জনজাতিসকলৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰম আৰু একে সহোদৰ বুলি অনুভৱ কৰিছে, সেইসকলে শীঘ্ৰেই কাৰ্বি আংলঙৰ জনজাতিসকলৰ যিটো মনোবাঞ্ছা, জনজাতিসকলৰ যিটো অধিকাৰ, সেই অধিকাৰৰ কাৰণে একে লগ হৈ পেলাই হিমন্ত বিশ্বৰ যি মিঞা বিৰোধী, হিমন্ত বিশ্বৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে এক জোৱাৰ তুলিবৰ কাৰণে আমি আদিত্য খাকলাৰীকে কেন্দ্ৰ কৰি ৬ জনগোষ্ঠীয় নেতৃবৃন্দক আহ্বান জনাওঁ।